হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই এটি মিনি ব্লগ ষ্টাৰ্ট কৰিছোঁ। সেইদিনা মামাহঁতৰ গাঁৱত মামাহঁতৰ ফিচাৰীৰ পাৰত নখোৱা পাতিছিল আৰু নখোৱালৈ গৈছিলোঁ। চাওকচোন, ইমান বিধে বিধে খোৱাৰ বস্তু যোগাৰ কৰিছিল আৰু মই গৈ পোৱাৰ দেৰিয়ে হ'ল। এয়া চাওক, মাছ ফিচাৰীৰ পৰাই ধৰিছিল, বিভিন্ন ধৰণৰ মাছ ধৰিছিলে আৰু সৰু সৰু এইবিলাক ভাঙন মাছো ধৰিছে, ডাঙৰ মাছো ধৰিছিল। কিন্তু ডাঙৰ মাছখিনি অলৰেডি ফ্ৰাই কৰিয়েই দিলে আমি গৈ পোৱাৰ আগতে। মই চাবলৈ নাপালোঁ মাছবিলাক। আৰু মোৱা মাছো পাইছিল। মোৱা মাছ কোনে বাৰু পাতত দিলে খাই ভাল পায়। আমাৰ তাত মোৱা মাছ পাততো দিছিলে, বহুত বেছি টেষ্টি হৈছিলে। আৰু এইফালে কি কৰি আছে চাব হা, এইফালে চুঙা পিঠা পুৰি আছে। আপোনালোকক অলপ পিছত দেখাম বাৰু, চুঙা চাউল আচলতে। আৰু এয়া মই অলপ এনেই ফ্লণ্ট কৰি আছোঁ। এয়া চাবলৈ গ'লোঁ পুখুৰীৰ পাৰটো, বিভিন্ন ধৰণৰ মাছ ইয়াত দি থোৱা হৈছে আৰু চাৰিওফালে ঘূৰোঁতে প্ৰায় আধা ঘণ্টামানেই সময় লাগে। আৰু এই টিকলিজনী চাওকচোন, তাই মোৰ হাতত ধৰি গৈ আছিলে। আৰু এই যে কৈছিলোঁ চুঙা চাউল, এয়া চাওক, চুঙা চাউল যে বনাইছে বুলি কৈছিলোঁ, আমি গৈ পোৱাৰ আগতে এয়া জুইত পুৰিবলৈ দিছিলে। কিন্তু ইমান এটা বেছি আঠা নহ'ল, কাৰণ এটা ভুল হ'ল, চাউলটোত পুৰণা চাউলৰ লগত নতুন চাউল মিক্স কৰি দিলে। আচলতে নতুন চাউল দিব লাগিছিল, তেতিয়া আঠাটো বেছি ভাল হ'ল। তথাপিতো খালোঁ আৰু ভালেই হ'ল। তাৰপিছত এয়া চাওক, ধুনীয়াকৈ বনাই আছে আৰু অলপ সময়ৰ পিছতে আমাৰ গোটেই প্ৰিপাৰেশ্যন হৈয়ে যাব। আৰু এয়া চাওক, মই এইটো ভিডিঅ' এনেকৈ অকণমান ৰাখিলোঁ খোৱাৰ সময়ত। বহুত টেষ্টি হৈছিলে। আৰু যিয়ে মাছ মাংস নাখায় তেওঁলোকলৈ পনীৰৰ আইটেম এটাও কৰা হৈছিলে, সেয়াও পিছত অলপ অলপ টেষ্ট কৰিলোঁ। আৰু এনেকৈ কিমান দিনৰ মূৰত যে এনেকৈ বহি লৈ সমজুৱাকৈ এসাঁজ খালোঁ, ভাবিলেই কিবা এটা ভাল লাগি যায়। আপোনালোকৰ বাৰু ভাল লাগেনে এনেকৈ খাই পেলাই? আৰু এয়া চাওক, মোৰ ভাতৰ কাঁহীখন আৰু মাৰ ভাতৰ কাঁহীখন দেখালোঁ। আৰু এইজনী মই আৰু এইজনী মাই। বাকী আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভালেই পাই আছে বৰ্তমানলৈকে। আৰু ইয়াৰ পিছত এটা বস্তু দেখাম হা, পুখুৰীত দাদাহঁত নামিছিলে। এয়া পুখুৰীত নামিছিল, জাল এখন লৈ পেলাই নামিছে। আৰু ইমান ঠাণ্ডা, আৰু এই ঠাণ্ডাত যে পানীত নামিব পাৰিছে, সেয়াই মোৰ আচৰিত লাগিছে। আজিলৈ বাই বাই, থেংক ইউ।